মোৰ অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰো সকলে ভালে আছা আজি আমি দ্বিতীয় শ্ৰেণীৰ নতুন গণিতৰ প্ৰথমটো চেপ্টাৰৰ পৰা প্ৰথমটো পাঠৰ পৰা শিকিম অংক সংখ্যাৰ প্ৰতীক বা চিন আৰু স্থান মান শিকিম আমি যে কোনটো স্থানত কোনটো অংক থাকিলে তাৰ মান কি হয় হেতু আমি আজি শিকিম ঠিক আছে তোমালোক মনোযোগেৰে সম্পূৰ্ণ ভিডিওটো চাই যাবা আমি এটা বহিত পাতি লৈছো বস্তুটো ভালদৰে শিকিবলৈ ইয়া সোৱা আমি কি কৰিছো আমি জীৱৰ সংখ্যা লিখো আজিলৈকে আমি জীৱৰ সংখ্যাৰ বিষয় শিকিছো হে আটাইবোৰ সংখ্যাই 0 1 2 3 4 5 6 7 8 9 এই প্ৰতীক বা চিনেৰে লিখা হয় এইবোৰ এটা এটা কৈ প্ৰতীক বা চিন 0 বুজাবলৈ আমি এনেকুৱা এটা প্ৰতীক চিন ব্যৱহাৰ কৰো 1 বুজাবলৈ এনেকুৱা প্ৰতীক বা চিন ব্যৱহাৰ কৰো দুটা সংখ্যা বুজাবলৈ কোনো এটা বস্তুত দুটা আছে যদি ধৰি লোৱা তোমাৰ হাতত দুটা কলম আছে দুটা পেন্সিল আছে হেতু বুজাবলৈ এইটো চিন বা প্ৰতীক আমি ব্যৱহাৰ কৰো 3 বুজাবলৈ 3 এনেকুৱা এটা প্ৰতীক ব্যৱহাৰ কৰো বুজি পাইছা 9 বুজাবলৈ এনেকুৱা প্ৰতীক আমি ব্যৱহাৰ কৰো প্ৰতীক বা চিন বুলি কোৱা হয় দুটা সংখ্যা লোৱা হৈছে ইয়াত 3 * 5 35 আৰু 60 সোৱা ইয়াত এইটো সংখ্যা লিখোতে কি হৈছে দুটা প্ৰতীক বা চিন ব্যৱহাৰ কৰা হৈছে এটা প্ৰতীক হৈছে 3ৰ প্ৰতীক বা চিন আৰু আনটো 5ৰ প্ৰতীক বা চিন ব্যৱহাৰ কৰা হৈছে এই দুটা প্ৰতীক বা চিন ব্যৱহাৰ কৰি আমি কি লিখিছো 35 সংখ্যাটো লিখিছো বুজি পাইছা এইটো এটা চিন বা প্ৰতীক আৰু এইটো এটা চিন বা প্ৰতীক আমি ব্যৱহাৰ কৰিছো 60 লিখিবলৈ এই 6ৰ প্ৰতীক বা চিন ব্যৱহাৰ কৰিছো আৰু এটা 0ৰ প্ৰতীক বা চিন আমি ব্যৱহাৰ কৰিছো বুজি পাইছা গণিতত এই প্ৰতীক বা চিনক অংক বুলি কোৱা হয় এই যে 10টা যিবোৰ চিন বা প্ৰতীক আছে 0 1 2 3 4 5 6 7 8 9 লৈকে এই প্ৰতীক বা চিনক একোটা অংক বুলি কোৱা হয় তাৰ মানে হৈছে এই 35 সংখ্যাটো লিখোতে আমি দুটা প্ৰতীক বা চিন বা দুটা অংক ব্যৱহাৰ কৰিছো এটা 3 আৰু এটা 5 এইটো এটা অংক আৰু এইটো এটা অংক 60 লিখোতে এই 6 আৰু 0 ব্যৱহাৰ কৰা হৈছে তাৰ মানে এই 6 এটা অংক 0 এটা অংক ইয়াত দুটা অংক লিখা হৈছে দুটা অংক আৰু ইয়াতো দুটা অংক লিখি আমি 35 সংখ্যাটো লিখিছো বুজি পাইছা আশা কৰো তোমালোক এতিয়া সোৱা আমি 0ৰ পৰা যেতিয়া 1 2 3 4 5 9 লৈকে লিখো তেতিয়া ইয়াত এটা এটা কৈ অংক ব্যৱহাৰ কৰা হৈছে এই সংখ্যাবোৰ লিখোতে যেনেকুৱা 0 বুজাবলৈ আমি 0 অংকটো ব্যৱহাৰ কৰিছো 1 বুজাবলৈ 1ৰ এই প্ৰতীক বা চিন বা অংকটো ব্যৱহাৰ আমি কৰিছো এই গোটেই কেইটা 9 লৈকে এটা অংক ব্যৱহাৰ কৰা হৈছে বুজি পাইছা 9ৰ পিছত আমি যেতিয়া 10 লিখো ইয়াত 10 হ'ব ঠিক আছে 9ৰ পিছত আমি যেতিয়া 10 লিখো তেতিয়া কিন্তু আৰু এটা অংকৰে লিখিব পৰা নাযায় ইয়াত দুটা অংক ব্যৱহাৰ কৰিব লাগে 1 আৰু 0 এই 1 আৰু 0 লগ লাগি ইয়াত কি হৈছে 10 হৈছে আৰু 10ত কেইটা অংক আছে দুটা অংক আছে এইটো এটা অংক আৰু এইটো এটা অংক বুজি পাইছা তোমালোক এইটো এটা অংক আৰু এইটো এটা অংক
তাৰপিছত 11, 12, 13, 14, 15 যিমানবোৰ সংখ্যা আছে 99 লৈকে চোৱা তোমালোক 11, 12, 13, 14 এনেকৈ 20, 30, 40, 50, 90, 95, 99 লৈকে আমি কি পাওঁ দুটা অংক আমি ব্যৱহাৰ কৰি এই সংখ্যাবোৰ লিখো ইয়াত দুটাকৈ অংক ব্যৱহাৰ হৈছে এই সংখ্যাবোৰ লিখোতে তাৰ পিছত 99 পিছত আমি কি লিখো 100 99 পিছত যেতিয়া আমি 100 লিখো তেতিয়া কিন্তু আৰু দুটা অংকৰে লিখিব পৰা নাযায় এইটো চোৱা যেতিয়া আমি 100 সংখ্যাটো লিখো তেতিয়া আৰু দুটা অংকৰে লিখিব পৰা নাযায় তেতিয়া কেইটা অংক আহে তিনিটা অংক আহে এইটো এটা অংক এইটো এটা অংক এইটো এটা অংক বুজি পাইছা 100 পিছত 101 102 103 104 এনেকৈ গৈ থাকিব এইবোৰ সংখ্যাত তিনিটা অংক ব্যৱহাৰ হৈছে এটো 103 লিখোতে আমি কি লিখিছো 1 লিখিছো 0 লিখিছো আৰু 3 এই তিনিটা অংক ব্যৱহাৰ হৈছে এইটো এটা অংক এইটো এটা অংক এইটো এটা অংক তিনিটা অংক ব্যৱহাৰ কৰি আমি এবোৰ লিখিছো মন দিবা যে আমি যেতিয়া 0 ৰ পৰা 9 লৈকে লিখো ইয়াত এটা কৈ অংক ব্যৱহাৰ হয় আৰু এটা অংকৰে লিখিব পৰা যিবোৰ সংখ্যা আছে কোনবোৰ সংখ্যা 0 ৰ পৰা 9 লৈকে এটা অংকৰে লিখিব পৰা এইবোৰ সংখ্যা ইয়াত আমি এইবোৰ সংখ্যা লিখোতে আমি কেৱল মাত্ৰ এটা অংকহে ব্যৱহাৰ কৰো গতিকে এটা অংকেৰে লিখিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু যেটো হৈছে হেটো হৈছে 0 0 লিখোতে আমি এটা অংক ব্যৱহাৰ কৰো আৰু এটা অংকৰে লিখিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 0 0ৰ তলত আৰু নাই 0তকৈ সৰু আৰু সংখ্যা নাই বুজি পাইছা গতিকে আটাইতকৈ সৰু 0 এটা অংকৰে লিখিব পৰা আৰু এটা অংকৰে লিখিছো আমি 9 লৈকে তাৰ পিছত তো দুটা অংক হৈ গৈছে এটা অংকৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 বুজি পাইছা আটাইতকৈ ডাঙৰ 9 এটা অংকৰে লিখিব পৰা সংখ্যা 9ৰ ওপৰত গলেই দুটা অংক হৈ যায় যেনেকুৱা 10 তাৰ পিছত 99 লৈকে আমি দুটা অংকৰে লিখিব পাৰো গতিকে চোৱা দুটা অংকৰে লিখিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু হৈছে এই 10 আটাইতকৈ সৰু 10 সংখ্যাটো দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 10ৰ তলত আহিলে আমি কি পাও 9 পাও 9 এটা অংকৰে লিখিব পৰা সংখ্যা গতিকে দুটা অংকৰে লিখিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু 10 আৰু দুটা অংকৰে লিখিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে আটাইতকৈ ডাঙৰ 99 কাৰণ 99 পাৰ কৰিলেই আমি কিমান পাও 100 পাও আৰু 100 দুটা অংকৰে লিখিব পৰা নাযায় ইয়াত তিনিটা অংক ব্যৱহাৰ হয় গতিকে দুটা অংকৰে লিখিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ কিমান 99 আৰু 99ৰ পিছত 100 আৰু 100 হৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আমি 100ৰ ওপৰৰ যিবোৰ সংখ্যা আছে এইবোৰ শিকিম পিছৰ ক্লাছত শিকিম আমি ঠিক আছে তাৰ পিছত চোৱা এইটো আমি কিমান লিখিছো ইয়াত 35 3.5 35 লিখিছো ইয়াত কিমানটা এই সংখ্যাটোত কিমানটা অংক ব্যৱহাৰ কৰা হৈছে দুটা অংক ব্যৱহাৰ কৰা হৈছে এটা হৈছে 3 আৰু এটা হৈছে 5 বুজি পাইছা এতিয়া আমি শিকিম স্থান মান
বুজি পাইছা স্থান মান তাৰ মানে হৈছে কোনো এটা অংক এঠাইত থাকিলে তাৰ বেলেগ মান হয় আৰু আন ঠাইত থাকিলে তাৰ বেলেগ মান হয় তাৰ মানে বেলেগ বেলেগ স্থানত থাকিলে তাৰ মানো বেলেগ বেলেগ হয় যেনেকুৱা ধৰি লোৱা যে তুমি নিজেই তোমাৰ নাম হ'ব এটা কিবা এটা নাম যেটো তোমাক ঘৰত থাকোতে তোমাক মাতে মাক দেউতাকে সেই নামেৰে মাতে কিন্তু তুমি যদি স্কুললৈ যোৱা বা বিদ্যালয়লৈ যোৱা তেতিয়া তুমি কি হোৱা এজন ছাত্ৰ হৈ যোৱা সেইটো তোমাৰ স্থান বেলেগ স্থানত ঘৰত তোমাৰ এটা নাম আৰু স্কুলত গ'লে বেলেগ এটা নাম হৈ যায় ঘৰত তুমি মাক দেউতাকৰ বাবে কি তুমি ল'ৰা ছোৱালী পুত্ৰ বা জীয়েক কিন্তু স্কুলত গ'লে বিদ্যালয়ত গ'লে তুমি তেতিয়া পুত্ৰ বা জীয়েক হৈ নাথাকা তাত গ'লে তুমি ষ্টুডেন্ট বা ছাত্ৰ হৈ যোৱা বুজি পাইছে এইটো হৈছে স্থান মান মানে বেলেগ বেলেগ স্থানত নামটো বেলেগ বেলেগ হৈ যায় বুজি পাইছা তাৰ মানটো বেলেগ বেলেগ হৈ যায় তাৰ যেটো ভ্যালু হেটো বেলেগ হৈ যায় বুজি পাইছা ইয়া সোয়া ইয়াত কি আছে 3 আৰু এটো হৈছে 5 দুটা মিলি পেলাই কি হৈছে 35 সংখ্যাটো আমি লিখিছো আৰু ইয়াত দুটা অংক আছে 3 আৰু 5 এতিয়া সোয়া এই 5 অংকটো আৰু 3 অংকটো বেলেগ বেলেগ স্থানত বেলেগ বেলেগ ইয়াৰ মান হৈছে এই হোফালে তোমাৰ একেবাৰে হাতৰ হো হাতৰ পিনে যেটো অংক থাকিব এইটো স্থানক এক বুলি কোৱা হয় এটো একৰ স্থান আৰু বাওফালে তাৰ বাওফালে যেটো হ'ব এটো হৈছে দহৰ স্থান বুজি পাইছা একৰ স্থানক এককৰ স্থান বুলিও কোৱা হয় আৰু দহৰ স্থানক দহকৰ স্থান বুলিও কোৱা হয় আৰু স্থানৰ হিচাপত যেটো মান হয় তাক স্থান মান বা স্থানীয় মান বুলি কোৱা হয় এতিয়া এই স্থানত থকা অংকৰ মান কিমান হ'ব ইয়াত কিমান আছে 5 আছে এটো কোনটো স্থানত আছে একৰ স্থানত আছে গতিকে একৰ স্থানত থাকিলে ইয়াৰ মান হ'ব 5টা 1 তাৰ মানে 5টা 1 1 2 3 4 5 5টা একৰ মান যিমান ইয়াৰো মান হিমান তাৰ মানে 5টা 1 হলে কিমান হয় 5 হয় 1 2 3 4 5 হৈছে আৰু দহৰ স্থানত কি আছে 3 আছে দহৰ স্থানত 3 থাকিলে তাৰ মান হ'ব কিমান 3টা দহ 3 দহ তাৰ মানে 3 দহত কিমান হয় 3 দহ সোয়া দহ যোগ দহ যোগ দহ 3টা দহ মানে 30 বুজি পাইছা গতিকে ইয়াৰ 3ৰ স্থান মান হ'ব 30 আৰু 5ৰ স্থান মান হ'ব 5 গতিকে দুটা মিলি 3 দহ 30 আৰু 5 মিলি কিমান হয় 35 একেবাৰে সহজ এতিয়া 60ৰ বিষয়ে আমি শিকিম যে 60ত দুটা অংক ব্যৱহাৰ কৰা হৈছে এটা হৈছে 6 আৰু এটা হৈছে 0 এটা 6 আৰু এটা হৈছে 0 ইয়াত একৰ ঘৰত কিমান আছে একৰ স্থানত আছে 0 আৰু দহৰ স্থানত আছে 6 গতিকে এইটো আমি ভাঙি ভাঙি লিখিম সোয়া কেনেকুৱা হ'ব এইটো একৰ স্থানত কিমান আছে 0 মানে কেইটা 1 আছে 0টা 1 মানে এটাও 1 নাই এটাও যদি 1 না থাকে কিমান হ'ব 0ই হ'ব আৰু এফালে বাওফালে 6 আছে 6 কাৰ কোনটো ঘৰত আছে কোনটো স্থানত আছে দহৰ স্থানত আছে গতিকে 6 দহ 6টা দহ
6টা দহ হ'লে কিমান হ'ব 60 এই 6টা দহ 60 আৰু 0 যোগ কৰিলে কিমান হ'ব 60 হ'ব বুজি পাইছা এতিয়া আমি আৰু বেলেগ উদাহৰণ লম 4 দহ 5 45 4 দহ 5 45 চোৱা ইয়াত কেইটা অংক ব্যৱহাৰ হৈছে দুটা অংক ব্যৱহাৰ হৈছে এটা হৈছে 4 আৰু এটা হৈছে 5 4 আৰু 5 এতিয়া চোৱা এই 5ৰ স্থান অনুযায়ী ইয়াৰ মান কিমান 5 1ৰ ঘৰত আছে বাবে এটো 5টা 1 মানে 5 আৰু 4 কাৰ কোনটো ঘৰত আছে 10ৰ ঘৰত আছে বা 10ৰ স্থানত আছে গতিকে এটো হৈছে 4 দহ এইটো হৈছে 4 দহ 40 যোগ কিমান হ'ব 5টা 1 মানে 5 বুজি পাইছা এতিয়া স্থান অনুযায়ী মানটো আমি জানিলো কিন্তু ইয়াৰ লগে লগে এই অংকটোৰ প্ৰতিটো অংকৰ এটা নিজা মানো আছে নিজা মান কোনটো নিজা মান হৈছে কি 5ৰ নিজা মান 5 4ৰ নিজা মান 4 বুজি পাইছা 4ৰ নিজা মান 4 এটা স্থান অনুসৰি মান হয় আৰু এটা নিজৰ মান আগৰ পৰাই যেটো থাকে সোৱা ইয়াত 4 দহ 5 45 লিখিছো এতিয়া আমি লিখিম 5 দহ 4 54 ইয়াত হাল খলনি কৰি দিছো 4 এফালে 5 এফালে কৰি দিছো ইফাল হিফাল কৰি দিছো সোৱা এতিয়া এই 4ৰ নিজৰ মান কিমান হ'ব নিজৰ মান নিজা মান হ'ব নিজা মান 4 আৰু স্থান অনুযায়ী 1ৰ স্থানত আছে গতিকে স্থান মান কিমান হ'ব 4 1ৰ স্থানত থকা অংকটোৰ নিজা মান আৰু স্থান মান একেটাই হয় এটো খলনি নহয় চেঞ্জ নহয় কিন্তু 10ৰ স্থানত থকা যেটো অংক আছে কিমান আছে ইয়াত 5 আছে ইয়াত কিমান আছে 5 আছে যেহেতু 5 অংকটো কি আছে 10ৰ ঘৰত আছে বা দহকৰ ঘৰত আছে গতিকে ইয়াৰ যেটো মান হ'ব এই 5ৰ নিজা মান কিমান হ'ব 5 10ৰ ঘৰত আছে 5ৰ নিজা মান কিমান হ'ব 5 হ'ব নিজা মান সদায় হেতু সংখ্যাই হয় নিজা মান 5 আৰু স্থান মান যেহেতু 5 অংকটো 10ৰ ঘৰত আছে তেনেহলে 5 দহ কিমান হয় 5 দহ 50 গতিকে এটো নিজা মান 5 আৰু স্থান মান 50 হ'ব যেতিয়া আমি 54 সংখ্যাটো বা 45 সংখ্যাটো এনেকৈ লিখিব পাৰো এনেকৈ লিখিম সোৱা বিস্তাৰ কৰা বুলি কয় ইয়াক 40 যোগ 5 বুজি পাইছা ইয়াক বিস্তাৰ কৰা বুলি কয় ধৰিলো আন এটা সংখ্যা লও আমি আন এটা সংখ্যা হৈছে ধৰিলো ইয়াত 37ৰ ইয়াত 7 সংখ্যাটো 7 অংকটো কিমান 1ৰ ঘৰত আছে আৰু 3 অংকটো 10ৰ ঘৰত আছে গতিকে 3ৰ ঘৰত 10ৰ ঘৰত যেহেতু 3 অংকটো আছে তেনেহলে এটো 3 দহ কিমান হ'ব 3 দহ 30 যোগ 7 অংকটো 1ৰ ঘৰত আছে গতিকে 7টা 1 মিলি কিমান হ'ব 7 হ'ব বুজি পাইছা 37ক আমি এনেকৈ ভাগ কৰি লিখিব পাৰো স্থান মান অনুসৰি এই অংকৰ স্থান মান অনুসৰি
আমি ইয়াক দুটা অংকক এনেকৈ ভগাই দিব পাৰোঁ আৰু ইয়াক এনেকৈ ভাগ ভাগ কৰি লিখিলে ইয়াক বিস্তাৰ বুলি কোৱা হয় বিস্তাৰ কৰা বুলি কোৱা হয় তাৰ মানে 37 সংখ্যাটোক আমি কেনেকৈ লিখিলো 30 + 7 ইয়াক বিস্তাৰ বুলি কয় 25 সংখ্যাটোক কেনেকৈ লিখিম আমি 20 + 5 আমি 71ক কেনেকৈ লিখিম 70 + 1 তাৰ মানে 71ত 70 আছে মানে 7 দহ এটা আছে আৰু এটা 1 আছে আৰু ধৰি লোৱা 85 তেনেহলে 80 + 5 হ'ব আৰু ধৰি লোৱা 50ক কেনেকৈ লিখিম 50 + 0 70ক কেনেকৈ লিখিম 70 + 0 কাৰণ এইটো 7 দহ 70 হৈছে আৰু ইয়াত একৰ ঘৰত কিমান আছে 0 আছে গতিকে ইয়াত 0 বহিছে বুজি পাইছা আশা কৰোঁ তোমালোক সকলোৱে ভালদৰে বুজি পাইছা এতিয়া আমি অনুশীলনীত থকা অংকবোৰ চাম সোয়াত কি লিখা আছে তলৰ সংখ্যাবোৰ অংকেৰে লিখা 73 19 80 37 তোমালোক এইবোৰ একেবাৰে সহজ এইবোৰ অংকেৰে লিখি দিবা তাৰপিছত 2 নম্বৰত তলৰ সংখ্যাবোৰ আখৰেৰে লিখা আখৰেৰে লিখিবলৈ দিছে যেনেকৈ উদাহৰণ দিছে 3 দহ 6 36 এনেকৈ আখৰেৰে লিখিছে তোমালোক এইবোৰ লিখোতে যুক্তাক্ষৰ জানিব লাগিব তাৰপিছত কি দিছে উদাহৰণত দেখুৱাৰ তলৰ তালিকা কেইখন পূৰ কৰা 1 দহ 2 কিমান হয় 1 দহ আৰু 2 12 এনেকৈ সংখ্যা তেনেকৈ লিখে 3 দহ 6 কেনেকৈ লিখিব কিমান হয় 3 দহ 6 36 হ'ব আৰু ইয়াত সংখ্যাৰে লিখিব লাগিব বুজি পাইছা ইয়াত আখৰেৰে ইয়াত সংখ্যাৰে লিখি দিবা 3 দহ 7 37 এইটো চোৱা ইয়াত সংখ্যাৰে লিখা আছে অংকেৰে লিখা আছে বা সংখ্যাৰে লিখা আছে তোমালোকক আখৰেৰে লিখিবলৈ দিছে উদাহৰণ দেখুৱাৰ দৰে তলৰ তালিকা কেইখন পূৰ কৰা সংখ্যা ইয়াত দিছে কিমান 27 দহকৰ ঘৰত কিমান হ'ব 2 ইয়াত দহ কেইটা আছে দুটা দহ আছে এক কেইটা আছে সাতটা আছে গতিকে দহৰ ঘৰত 2 একৰ ঘৰত 7 17 ইয়াত সংখ্যা দিছে 17 তেনেহলে দহৰ ঘৰত কিমান হ'ব দহৰ ঘৰত এইটো হৈছে এক অংকটো দহৰ ঘৰত আৰু 7 অংকটো একৰ ঘৰত হ'ব 3 দহ 2 32 দহকৰ ঘৰত 3 আৰু একৰ ঘৰত 2 94 দহৰ ঘৰত কিমান আছে 9 আছে একৰ ঘৰত 4 88 এইটো কিমান হ'ব 8 এইটো দহৰ ঘৰত 8 একৰ ঘৰত 8 সংখ্যা 50 দহৰ ঘৰত 5 আৰু একৰ ঘৰত 0 দহৰ ঘৰত 4 একৰ ঘৰত 4 তেনেহলে সংখ্যা কিমান হ'ব 4 দহ 4 44 6ৰ ঘৰত দহৰ ঘৰত 6 আৰু একৰ ঘৰত 0 তেনেহলে 6 দহ 60 দহৰ ঘৰত 9 আছে একৰ ঘৰত 1 আছে 8ৰ ঘৰত দহৰ ঘৰত 8 একৰ ঘৰত 7 দহৰ ঘৰত 8 একৰ ঘৰত 7 5 দহ 3 বুজি পাইছা
তলৰ সংখ্যাবোৰত থকা অংকবোৰৰ স্থান মানবোৰ খালী বাকচত লিখা। উদাহৰণ এটা দিছে 2×4 24 একৰ ঘৰত কিমান আছে 4 আছে গতিকে একৰ ঘৰত এইটো 4 লিখিছে 10ৰ ঘৰত কিমান আছে 2 আছে মানে 2 10 হ'ব এইটো 2 10 20 ইয়াত লিখিছে। 57ত একৰ ঘৰত কিমান একৰ ঘৰত 7 আৰু 10ৰ ঘৰত 5 আছে তাৰ মানে 5 10 কিমান হয় 50। এইটো 90 একৰ ঘৰত 0 আৰু 10ৰ ঘৰত 9 তাৰ মানে 9 10 কিমান হয় 90। তাৰপিছত 45 একৰ ঘৰত এইটো একৰ ঘৰ 1 হ'ব আৰু এইটো হ'ব 10 একৰ ঘৰত 5 আৰু 10ৰ ঘৰত 4 তাৰ মানে 4 10 4 10 40 একৰ ঘৰত 3 আৰু 10ৰ ঘৰতো 3 3 10 30 একৰ ঘৰত 6 আৰু 10ৰ ঘৰত 8 তেনেহ'লে 8 10 80 বুজা গৈছে। ঠিক এই বস্তুটোকে আকৌ ওলোটাকৈ লিখিব লাগিব। ইয়াত চোৱা কিমান আছে 10ৰ ঘৰত এইটো 30 লিখিছে আৰু এইটো 7 লিখিছে তেনেহ'লে 3 10 7 37 হৈছে তেনেহ'লে এইটো খালী বাকচত কিমান লিখিব লাগিব ইয়াত 0 আছে ইয়াত 50 আছে তেনেহ'লে একৰ ঘৰত 0 আৰু ইয়াত 50 আছে তেনেহ'লে 10ৰ ঘৰত 5 লিখিলেই 50 হৈ যাব যেহেতু 5 10 আছে একৰ ঘৰত ইয়াত 6 আছে আৰু 10ৰ ঘৰত 10 আছে এটা 10 তাৰ মানে এটা 10 তেনেহ'লে 1 হ'ব একৰ ঘৰত 9 আৰু 10ৰ ঘৰত 40 মানে 4টা 10 4 10 9 49 একৰ ঘৰত 1 আছে আৰু 10ৰ ঘৰত ইয়াত কিমান আছে 60 তেনেহ'লে 6 10 তাৰ মানে 6 10 6টা 10 ইয়াত 8 আছে ইয়াত 70ৰ 7 10 তাৰ মানে ইয়াত লিখিব লাগিব। ইয়াত আকৌ কি দিছে বিস্তাৰ কৰিবলৈ দিছে এইটো বিস্তাৰ কৰিবলৈ দিছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰা উদাহৰণ দি দিছে 97 সমান 90 যোগ 7 এনেকৈ লিখিছে তাৰ মানে 9 10 7 9 10 7 বুজি পাইছে তেনেহ'লে এইটো কিমান হ'ব 8 10 9 তেনেহ'লে 80 8 10 9 80 এইটো সমান 80 যোগ 9 এনেকুৱা হ'ব 65 কিমান হ'ব 6 10 এইটো 5 6 10 আৰু 5 কিমান হ'ব এই 6 10 যোগ 5 হ'ব বুজা গৈছে এইটো মই তোমালোকক বহিত লিখি দেখুৱাই আছো ঠিক আছে 4 10 4 4 10 4 44ক এনেকৈ 4 10 যোগ 4 এনেকৈ লিখিব লাগিব তাৰপিছত 7 10 2 7 10 2 এইটো 7 10 যোগ 2 এনেকৈ লিখিব লাগিব 45 আছে 45ক কেনেকৈ লিখিবা 4 10 আৰু 5 4 10 যোগ 5 তাৰপিছত 62 6 10 2 তেনেহ'লে 6 10 60 যোগ 2 একেবাৰে সহজ 50 তাৰপিছত 50 আছে 50ক কেনেকৈ লিখিব লাগিব এইটো 10ৰ ঘৰত কিমান আছে 5
তাৰ মানে 5 যোগ 1ৰ ঘৰত 0 এইটো 0 দিবা তাৰপিছত 38 3 তাৰ মানে 3 যোগ 8 এইটো কওঁতে সংখ্যাটো কওঁতে পঢ়তেই আমি স্থান মানৰ বিষয়ে বুজিব পাৰো ইয়াত কিমান আছে 26 তাৰ মানে 2 6 26 2 6 26 2 যোগ 6 26 তাৰপিছত 93 9 3 আশা কৰোঁ তোমালোক সকলোৱে এইখিনি বুজি পাইছা তাৰপিছত বিস্তাৰ কৰি দেখুওৱা সংখ্যাবোৰ লিখিব লাগে এইবোৰ আমি কি কৰিলো বিস্তাৰ কৰিলো আৰু এইটো বিস্তাৰ কৰা আছে এইটো একেলগ কৰিব লাগে যদি কেনেকৈ লিখিম আমি চোৱা 80 যোগ 1 তাৰ মানে 8 যোগ 1 সমান ইয়াতে লিখি দিও 8 যোগ 1 8 1 9 যোগ 4 তেনেহলে 9 4 5 যোগ 2 সমান 5 2 4 যোগ 0 সমান 4 0 মানে 40 হ'ব এটো 7 আৰু 8 এই 7 8 তো 6 যোগ 5 6 5 বুজি পাইছা একেলগ কৰি আমি লিখিলো এতিয়া কি কৈছে কি সুধিছে তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ নিজা মান আৰু স্থান মান লিখা কিমান দিছে 18 দিছে 18 তাকো কি কৰিছে ঘেৰ দিছে একত ঘেৰ দিছে ইয়াৰ স্থান মান আৰু নিজা মান লিখিব দিছে এটো 7 3 73 3ত ঘেৰ দিছে ইয়াৰ স্থান মান আৰু নিজা মান লিখিবলৈ দিছে তেনেহলে সোৱা আমি কেনেকৈ এটো লিখিম আমি বহিত পাতি লিখিম এটো প্ৰথমে কি আছে 18 সংখ্যাটোৰ একত কি কৰিছে ঘেৰ দিছে তেনেহলে 1 এটো পঢ়িম আমি কিমান এটো 1 2 8 18 1 2 8 18 তাৰ মানে এটো হৈছে 1 2 এটোৰ স্থান মান হৈছে 1 2 তেনেহলে 1ৰ ইয়াত নিজা মান কিমান হ'ব নিজা মান 1 হ'ব আৰু স্থান মান হ'ব 1 2 মানে 10 বুজি পাইছা তাৰ পিছত 7 3 73 7 3 73 ইয়াৰ নিজা মান কিমান হ'ব কি লিখিছে এইটো 3ৰ ঘেৰ দিছে গতিকে 3ৰ নিজা মান এইটো হৈছে 7 আৰু এইটো হৈছে 3 এইটো 1ৰ ঘৰত আছে বাবে ইয়াৰ নিজা মানৰ স্থান মান একে হ'ব নিজা মান 3 হ'ব স্থান মান 3 হ'ব একে হ'ব তাৰ পিছত 51 5 1 51 ঘেৰ দিছে 5ত ঘেৰ দিয়া আছে তাৰ মানে এটো 5 এটো 1 বুজি পাইছা 5 1 51 5ৰ নিজা মান কিমান 5ৰ নিজা মান 5 আৰু স্থান মান 5 স্থান মান হ'ব 5 মানে 50 5 50 তাৰ পিছত কিমান আছে 21 21ৰ একত ঘেৰ দিছে 1ৰ কি হ'ব স্থান মান 1 হ'ব আৰু নিজা মানো 1 হ'ব
তাৰপিছত 3-9 3-9 39 3-10 আৰু 9 গতিকে 3ৰ স্থান মান 3-10 মানে 30 আৰু নিজা মান 3 7-10 6 কিমান আছে 7-10 6 6ৰ নিজা মান কিমান হ'ব 6 আৰু স্থান মান 6 হ'ব তাৰপিছত 4-10 9 4-10 9 4ত ঘেৰ দিয়া আছে এটো 4-10 মানে 40 4ৰ স্থান মান 40 আৰু নিজা মান 4 8-10 80 8-10 80 এটো 8ত ঘেৰ দিয়া আছে তাৰ মানে এইটো 8-10 ইয়াৰ স্থান মানো 80 হ'ব নিজা মান 8 হ'ব তাৰপিছত 60ৰ শূন্যত ঘেৰ দিছে শূন্যৰ স্থান মান কিমান হ'ব নিজা মান 0 আৰু স্থান মান 0 বুজি পাইছা আশা কৰো তোমালোক সকলোৱে বুজি পাইছা ঠিক আছে তাৰপিছত কি কৰিছে ইয়াত মণিখলাত তলৰ মণিখলাবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰ লিখা ইয়াত চাব লাগিব যে কিমান আছে একৰ ঘৰত কিমানটা মণিখলা আছে 1 2 3 4 এটো 4টা মণিখলা আছে একৰ ঘৰত তেনেহলে একৰ ঘৰত 4 হ'ব আৰু দহৰ ঘৰত 1 2 3 তিনিটা মণিখলা এই মণি আছে ঠিক আছে খলাত তিনিটা মণি আছে দহৰ ঘৰত আৰু একৰ ঘৰত খলাত 4টা মণি আছে তেনেহলে 3-10 4 বুজি পাইছা 34 আৰু ইয়াত দহকৰ ঘৰত আছে কিমান 1 2 3 4 5 6 দহকৰ ঘৰত আছে 6টা মণি আৰু এইটো খলাত এটাও মণি নাই তাৰ মানে 0 মানে 6-10 60 হ'ল বুজি পাইছা একৰ ঘৰত ইয়াত কেইটা মণি আছে 1 2 3 4 5 গতিকে ইয়াত 5 লিখিব লাগিব আৰু দহকৰ ঘৰত কেইটা মণি আছে 1 2 3 4 5 6 7 7টা মণি দহকৰ ঘৰত আছে তেনেহলে ইয়াত লিখিব লাগিব 7 বুজি পাইছা তাৰ পিছত ইয়াত একৰ ঘৰত কেইটা মণি আছে 1 2 3 4 5 6 7 8 8টা মণি আছে আৰু দহকৰ ঘৰত 1 2 3 4 5 6 7 8 ইয়াতো 8টা মণি আছে 8-10 8 88 ইয়াত আমি লিখিম চোৱা একৰ ঘৰত কেইটা মণি আছে 1 2 3 4 5 6 7 7টা মণি আছে আৰু দহকৰ ঘৰত 3টা মণি আছে 3-10 7 ইয়াত একৰ ঘৰত এটা মণি আছে আৰু দহকৰ ঘৰত 1 2 3 4 5 6 7 8 9 9টা মণি আছে ইয়াত একৰ ঘৰত 4টা মণি আছে আৰু দহৰ ঘৰত এটা মণিও নাই গতিকে ইয়াত 0 লিখিব নালাগে ইয়াত টোটাল 4টা আছে ইয়াত দহৰ একৰ ঘৰত কেইটা আছে মণি 1 2 3 4 5 6 7 7টা মণি আছে আৰু দহৰ ঘৰত 1 2 3 4 5 5টা মণি আছে ঠিক আছে চাও ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আমি বেলেগ বস্তু শিকিম সংখ্যাৰ ক্ৰম শিকিম তেনেহলে আমি এতিয়ালৈকে কি শিকিলো অংক শিকিলো আৰু সংখ্যাৰ বা সংখ্যাত থকা অংকৰ স্থান মান শিকিলো কোনো এটা অংকৰ নিজা মান আৰু স্থান মান আছে সেই বস্তুটো আমি শিকিলো আশা কৰো তোমালোক বুজি পাইছা তোমালোক যদিহে বুজি পাইছা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ